বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাওক 2025 আৰু 26 বৰ্ষত অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ দৰকাৰী ইনফৰমেশন আজিৰ এই ভিডিওটোৰ যোগেৰে আপোনালোকৰ ওচৰত শেয়াৰ কৰিম গতিকে বন্ধুসকল যিসকল কৰ্মচাৰীয়ে 2025 আৰু 26 বৰ্ষত অৱসৰ হ'ব তেওঁলোকে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো মিছ নকৰিব আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব দেখুৱাবলৈ লৈছো চাওক কৰ্মচাৰীসকলে পেনশনৰ বাবে কৰিব লাগিব মেডিকেল চেকআপ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই সময়ত যিসকল কৰ্মচাৰীয়ে 2025 আৰু 26 বৰ্ষত অৱসৰ ল'ব তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক আজি যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন কৰ্মচাৰী চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে চেষ্টা কৰা হয় তে বন্ধুসকল হেহতিয়াকৈ জনাবলৈ লৈছো যে কৰ্মচাৰীসকলে পেনশনৰ বাবে কৰিব লাগিব মেডিকেল চেকআপ এখন অফিচিয়েল নোটিছৰ ভিতৰৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক ইনফৰমেশনটো এনেকুৱা আছিল অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে তেওঁৰ পেনশনৰ কিছুমান অংশ এখন এককালীন পৰিশোধ হিচাপে লবলৈ আবেদন কৰিব পাৰে যাক কমিউটেশন অফ পেনশন বোলা হয় এই প্ৰক্ৰিয়াটো পেনশন পেমেন্ট অৰ্ডাৰ জাৰি হোৱাৰ পাছতে আৰম্ভ হয় প্ৰয়োজনীয় পৰীক্ষা কেনেকুৱা হ'ব জনাবলৈ লৈছো চাওক যদি অৱসৰৰ এবছৰৰ ভিতৰত আবেদন কৰে তেনেহলে মেডিকেল চেকআপ কৰিব নালাগে যদি এবছৰৰ পাছত আবেদন কৰে মেডিকেল বোৰ্ডলৈ যাব লাগিব আৰু চেকআপৰ ৰিপৰ্ট জমা দিব লাগিব তে বন্ধুসকল জনাবলৈ লৈছো আপোনালোকক প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ হ'ব আপোনালোকে মন কৰিব অৱসৰপ্ৰাপ্ত ব্যক্তিৰ আবেদন প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে হেড অফ অফিচলৈ আবেদন দাখিল কৰিব লাগিব তাৰ পিছত তেওঁলোকে হিচাপ তৈয়াৰ কৰি হেড অফ অফিচে হ্ৰাসকৃত পেনশনৰ বাবে নতুন গণনা পত্ৰ প্ৰস্তুত কৰিব তাৰ পিছত পেনশন পেমেন্ট অৰ্ডাৰ জাৰি কৰতাই কি কৰিব জনাবলৈ লৈছো চাওক হেড অফিচে ফাইলসমূহ পেনশন পেমেন্ট অৰ্ডাৰ ইস্যুইং অথৰিটি লৈ বা এজি অফিচলৈ প্ৰেৰণ কৰিব তাৰ পিছত প্ৰসেস কেনেকৈ হ'ব চাওক পেনশন পেমেন্ট অৰ্ডাৰ অথৰিটিয়ে কমিউটেশন কেছ প্ৰসেস কৰিব অনুমোদনৰ পত্ৰ হ'ব এনেকুৱা ধৰণৰ ৰিভাইজ পেনশনৰ বাবে অনুমোদন পত্ৰ জাৰি হ'ব তেজাৰী আৰু বেংকলৈ তেজাৰীয়ে অনুমোদন পত্ৰ গ্ৰহণ কৰি কমিউটেড বেংক একাউণ্টত জমা কৰিব কমিউটেড এমাউণ্টটো বেংক একাউণ্টত জমা কৰিব আৰু বাকি থকা যিখিনি ধন সেইখিনি পেনশন হ্ৰাসকৃত হাৰত পৰৱৰ্তী মাহৰ পৰা লাভ কৰিব তাৰ মানে কৰ্মচাৰীজনে এটা এমাউণ্ট আগধন হিচাপে লৈ ল'ব পাৰে এইটো ইনফৰমেশনে আজিৰ এই ভিডিওটোৰ যোগেৰে আপোনালোকক জনাবলৈ যত্ন কৰিলো বন্ধুসকল ইতিমধ্যে আমাৰ এটা প্লেলিষ্ট চলি আছে পেনশন বুলি গতিকে তাত আপোনালোকে বহুতো ইনফৰমেশন বিচাৰি পাব আপোনালোকে আমাৰ প্লেলিষ্টসমূহ চেক কৰিলে গম পাব আৰু যদি আজিৰ এই ইনফৰমেশনটো আপোনালোকে সম্পূৰ্ণকৈ বুজাত অকণমান অসুবিধা হৈছে তেনেহলে ভিডিওটো আকৌ এবাৰ আপোনালোকে প্লে কৰি চাবলৈ অনুৰোধ জনালো